নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম, যিটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। যে ৭২ বছৰৰ পিছত ৪টাকৈ গ্ৰহ বক্ৰী গতি আৰম্ভ কৰিব শ্ৰাৱণ মাহত। পুনৰ কৈছো, ৭২ বছৰৰ পিছত ৪টাকৈ গ্ৰহ বক্ৰী গতিৰে গতি কৰিব অহা শ্ৰাৱণ মাহত। বুধ গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহ, এই ৪টা গ্ৰহই বক্ৰী গতিৰে গতি কৰিব অহা শ্ৰাৱণ মাহত। আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি, বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি এই বক্ৰী গতিৰে চলা বা বক্ৰী গতি লাভ কৰা গ্ৰহসকলে এক নিৰ্দিষ্ট সময়ৰ বাবে এই বক্ৰী গতি লাভ কৰে। অৰ্থাৎ জ্যোতিষ শাস্ত্ৰই কৈছে যে 2টা বা 3টা বা 2টাতকৈ অধিক 2-3টা গ্ৰহই যদি একেলগে একে সময়তে বক্ৰী গতি লাভ কৰে, তেতিয়াহ'লে কিছুমান ৰাশিৰ কাৰণে জয়ময় স্থিত অৱস্থা লাভ কৰে, বা কেইটামান ৰাশিৰ কাৰণে বিশেষকৈ বা নিৰ্দিষ্ট কেইটামান ৰাশিৰ কাৰণে বিশেষভাৱে ধন, জন, ঐশ্বৰ্য, বিভূতি, জ্ঞান, বিজ্ঞান ইত্যাদিবিলাক তেওঁলোকৰ লাভদায়ক প্ৰতিক্ৰিয়া লাভ কৰে। আৰু এই বক্ৰী গতিটো কি? ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ' এটাত আমি কৈছো যে বক্ৰী গতি হ'ল সাধাৰণ গতিৰে গৈ থকাৰ বিপৰীত গতিৰে যেতিয়া গতি কৰিবলৈ লয়, সেইটোকে বক্ৰ গতি বা বক্ৰী গতি বুলি কয়, গ্ৰহ বক্ৰী হোৱা বুলি কয়। অৰ্থাৎ আমি জেনেৰেলি যিটো গতিৰে গৈ থাকো সেইটো সাধাৰণ গতি, আৰু যদি ওলোটাকে গতি কৰিবলৈ লওঁ সেইটো বক্ৰ গতি বুলি কোৱা হয়। জানো ৭২ বছৰৰ পিছত বুধ গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহ, এই ৪টা গ্ৰহই বক্ৰ গতি লাভ কৰিব অহা শ্ৰাৱণ মাহ। আৰু আমি সকলোৱে জানো শ্ৰাৱণ মাহ অত্যন্ত পবিত্ৰ মাহ। ই মহাদেৱৰ নামত অৰ্পিত হোৱা এক বিশেষ মাহ। আৰু আমাৰ সমাজৰ ভক্তসকলে বা মহাদেৱৰ ভক্তসকলে এই শ্ৰাৱণ মাহত বিভিন্ন ধৰণৰ নীতি নিয়ম বা ব্ৰত, জলাভিষেক, এই ধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে, নীতি নিয়মৰ জৰিয়তে সদাশিৱক সন্তুষ্ট কৰিবৰ কাৰণে এই গোটেই সমস্ত শ্ৰাৱণ মাহত ব্যস্ত হৈ পৰে, বা ভক্তগণে ভিৰ কৰে সেই বিভিন্ন দেৱালয়, মন্দিৰ ইত্যাদি প্ৰাংগণবিলাকত। আৰু এই শ্ৰাৱণ মাহত গ্ৰহ সম্বন্ধীয় বিশেষ তাৎপৰ্য হৈছে এইটো যে ৪টাকৈ গ্ৰহই বক্ৰ গতিৰে আগবাঢ়িব, যাৰ বিনিময়ত 3টাকৈ ৰাশি অত্যন্ত সৌভাগ্যশালী বুলি বিবেচনা কৰা হৈছে, বা এই 3টাকৈ ৰাশি অত্যন্ত সুন্দৰ বা অত্যন্ত সৌভাগ্যশালী হিচাপে বিবেচনা হৈছে বা বিবেচনা কৰিব পাৰি। যে প্ৰথমতে আহিছো আমি এই 3টা অৰ্থাৎ ভাগ্যশালী ৰাশি কেইটানো কি কি। বন্ধু-বান্ধৱীসকল, আমি ভিডিঅ'টোৰ ভিতৰলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে এটা বিশেষ নিবেদন কৰিছো, যদিহে মোৰ চেনেলটোৰ বাবে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰাৰ হোৱা নাই, তেনেহ'লে পুনৰ অনুৰোধ কৰিছো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে, আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত আপুনি নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। যে আমি জানো যে শ্ৰাৱণ মাহ অত্যন্ত পবিত্ৰ মাহ, আৰু এই শ্ৰাৱণ মাহক মহাদেৱৰ নামত অৰ্পিত কৰা হোৱা বুলি জনা যায় বা মানি আহিছো। আৰু এই শ্ৰাৱণ মাহত মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে মহাদেৱৰ ভক্তসকলে বিভিন্ন দেৱালয়, শিৱালয়, মন্দিৰ ইত্যাদি ভিৰ কৰেহি। আৰু এই শ্ৰাৱণ মাহত বিশেষকৈ ৪টাকৈ সোমবাৰ উপবাস ব্ৰত কৰি জলাভিষেক কৰিলে, শিৱৰ লিংগত জলাভিষেক কৰিলে তেওঁৰ মনৰ ইপ্সিত আশাসমূহ পূৰ্ণ হয়, বা বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত, উপযুক্ত পাত্ৰ-পাত্ৰী সন্ধানৰ ক্ষেত্ৰত এই শ্ৰাৱণ মাহৰ প্ৰতি যথেষ্ট ফলদায়ক বুলি মান্যতা আছে। তাৰ লগতে মনৰ বিভিন্ন ইপ্সিত আশা আকাংক্ষাবোৰ পূৰ্ণ কৰিবৰ কাৰণে মহাদেৱ শিৱক সন্তুষ্ট কৰা দেখা যায়। যি নহওক, তাৰ লগে লগে এই মাহতে ৪টাকৈ ৰাশি বক্ৰ গতিৰে গতি লাভ কৰিব। আৰু সেই ৰাশিকেইটা হৈছে বুধ ৰাশি, সেই গ্ৰহকেইটা হৈছে বুধ, শনি, ৰাহু আৰু কেতু গ্ৰহ। আৰু প্ৰথমতে আমি আহিছো এই 3টা ৰাশি। এই বক্ৰ গতি লাভ কৰাৰ ফলত 3টা ৰাশি বিশেষভাৱে লাভৱান হ'ব। আৰু সেই 3টাকৈ ৰাশিৰ কোন ৰাশি বা কেনেদৰে তেওঁলোকে লাভান্বিত হ'ব, বা তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব, এই বিষয়খিনিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আমি প্ৰথমতে আলোচনা কৰিম প্ৰথম ভাগ্যশালী ৰাশিটো কোন। প্ৰথম ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন বুলি ক'ব পাৰি।
কাৰণ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই শ্ৰাৱণ মাহটোত বিশেষকৈ তেওঁলোকে কৰ্মস্থানৰ সুবিধা লাভ কৰিব। তেওঁলোকে নতুন পৰিকল্পনাৰ ব্যৱসায়ীসকলে আগবাঢ়িব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত হঠাৎ নতুন সুবিধা তেওঁলোকৰ জীৱনলৈ আহিব। সঞ্চয়ৰ ক্ষেত্ৰত তেওঁলোকে সাংঘাতিক পদক্ষেপ গ্ৰহণ কৰিব বা তেওঁলোকে বিশেষকৈ ব্যৱসায়ীসকলে নতুন নতুন ব্যৱসায় পৰিকল্পনাৰ ক্ষেত্ৰত বা নতুন নতুন ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুবিধা লাভ কৰিব। তেওঁলোকৰ বন্ধু লাভ হ'ব আৰু অকস্মাত তেওঁলোকৰ এই শুভ বন্ধুৰ সৃষ্টি হ'ব, যাৰ বিনিময়ত তেওঁলোকে ব্যৱসায়ৰ নতুন নতুন তথ্য সন্ধান লাভ কৰিব বা কৌশল লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিসকলে পানীয় ব্যৱসায় কৰে, পানীৰ ব্যৱসায়, তেলৰ ব্যৱসায় বা লিকুইড বিজনেছ যিসকলে কৰে, সেইসকলে অত্যন্ত লাভান্বিত হ'ব। কৰ্কট ৰাশিৰ বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, কাৰণ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহ সুপ্ৰসন্ন হৈ থকাৰ বাবে আৰু শনি গ্ৰহ বক্ৰীগতি লাভ কৰাৰ কাৰণে বৈবাহিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ। তেওঁলোকে সন্ধান লাভ কৰিব মনৰ ইচ্ছিত, মনৰ পচন্দৰ পাত্ৰ পাত্ৰী। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ লগত সদ্ভাৱ ৰাখি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰিব। তেওঁলোকৰ কৰ্মত আগৰ যি জটিলতা আছিল সেই জটিলতা অৱসান হ'ব। কৰ্মস্থান অত্যন্ত সুন্দৰ বা যিসকল লোকে কমিশ্যন বিজনেছ কৰে, LICৰ এজেণ্ট বা মাটিৰ দালালি বা যিকোনো কমিশ্যন বিজনেছত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব অত্যন্ত মুনাফা, অত্যন্ত সুবিধা। তেওঁলোকৰ জীৱনলৈ চমকপ্ৰদ গুৰুত্বপূৰ্ণ সময় বুলি বিবেচনা কৰিব পাৰি এই সময়খিনি। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, স্বাস্থ্যভাৱৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল লোকে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগি আছিলে, সেইসকলে লাভ কৰিব নতুন চিকিৎসাৰ ফলাফল বা নতুন উপযুক্ত চিকিৎসাৰ পিনে ধাৱমান হ'ব তেওঁলোক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দাম্পত্য সুখত সুখী হ'ব। পাৰিবাৰিক অসূয়া, পাৰিবাৰিক অশান্তি, পাৰিবাৰিক ভাতৃঘাতী সংঘাত বা ভাতৃ সংঘাত এই ধৰণৰ বিষয়বিলাক পৰিহাৰ কৰিব। মনত সাহস বাঢ়িব, মনৰ সংযমতা বৃদ্ধি হ'ব, আত্মসংযম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ অত্যন্ত শুভ হ'ব থকাৰ কাৰণেই ৰাহু, কেতু, বুধ আৰু শনিৰ বক্ৰীগতিৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব বিশেষকৈ শিক্ষাৰ্থীসকলে। আৰ্টছ বিষয়ক, কলা বিষয়ক ছাত্ৰ ছাত্ৰীসকল, ছায়েন্স বিষয়ক ছাত্ৰ ছাত্ৰীসকল, পদাৰ্থ বিজ্ঞান, ৰসায়ন শাস্ত্ৰ বা গৱেষণা কাৰ্যত জড়িত হৈ থকা ব্যক্তিসকলে লাভান্বিত হ'ব। তেওঁলোকে প্ৰচুৰ উপযুক্ত ফলাফল লাভ কৰিব বা তেওঁলোকৰ প্ৰসাৰ প্ৰতিভাসমূহ বিকাশ হ'ব, তেওঁলোকৰ প্ৰসাৰ হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পুত্ৰ সন্তান বা তেওঁলোকৰ সন্তানৰ সাফল্যৰ ক্ষেত্ৰত অত্যন্ত আনন্দিত হৈ থাকিব। বিদ্যাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বুধ যিহেতুকে বিদ্যাৰ বাহক আৰু বুধ বক্ৰী হোৱাৰ কাৰণে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত, বিশেষকৈ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময়। তেওঁলোকৰ মনৰ ইচ্ছিত বিষয়সমূহ অধ্যয়ন কৰাৰ কাৰণে সুবিধা পাব। বহিৰ্ভ্ৰমণৰ সুবিধা হ'ব, বিদেশ ভ্ৰমণৰ সুবিধা হ'ব। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কৰ্মস্থান অত্যন্ত সুন্দৰ। আমি আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ। দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি। আমি সকলোৱে জানো যে বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু এতিয়া বৰ্তমান সময়খিনিত শুক্ৰ স্বগ্ৰহী হৈ বৃষ ৰাশিত অৱস্থান গ্ৰহণ কৰা হেতুকে অন্যহাতে শ্ৰাৱণ মাহত যিহেতুকে চাৰিটাকৈ গ্ৰহ বক্ৰী অৱস্থাত থাকিব, বিশেষকৈ বুধ গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহ, আৰু ইয়াৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰি বৃষ ৰাশিৰ জাতক জাতিকাসকলে। যিসকল ছায়েন্সৰ ষ্টুডেণ্ট, যিসকল বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰী, সেইসকলে অত্যন্ত লাভান্বিত হ'ব। তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিব। তেওঁলোকৰ বহিৰ্ভ্ৰমণ হ'ব। পদাৰ্থ বিজ্ঞান, ৰসায়ন শাস্ত্ৰ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল, ইঞ্জিনিয়াৰিং বিষয়ৰ ছাত্ৰ ছাত্ৰীসকল বা আৰ্টছ বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলো বিদ্যাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব। তেওঁলোকে নতুন সুবিধা লাভ কৰিব, নতুন বন্ধু লাভ হ'ব আৰু নতুন তথ্য, নতুন
বিষয় বা নতুন পথ লাভ কৰিব চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ চাকৰিয়ালসকলৰ সৰু সুৰা অসুবিধা থাকিব যদিও তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ পৰা স্নেহভাজন হ'ব বা শ্ৰদ্ধা আদায় কৰিব পাৰিব আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিৰ ভিতৰত তেওঁলোকে উচ্চ সন্মান প্ৰাপ্তি হ'ব সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে লাভ কৰিব সা সন্মান তেওঁলোকে লাভ কৰিব ৰাজ সাহায্য তেওঁলোকে লাভ কৰিব বঁটা বাহন বা সামাজিক সন্মান যশ যশস্যা ইত্যাদিবিলাক তেওঁলোকে লাভ কৰিব আৰু বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিহেতুকে শুক্ৰ লগ্নত থাকি চাই থাকে গ্ৰহ বক্ৰী অৱস্থাত বৃষ ৰাশি লাভান্বিত হৈছে বৃষ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ মণি ৰত্ন মুকুতাৰ ব্যৱসায়ীসকল সোণৰ কাম কৰা ব্যক্তিসকল মাছ মাংসৰ ব্যৱসায়ীসকল লোহা লক্কৰৰ ব্যৱসায়ীসকল বা কাপোৰৰ ব্যৱসায়ীসকল কিতাপ পত্ৰৰ ব্যৱসায়ীসকল বা শিক্ষাৰ লগত জড়িত হৈ থকা বিভিন্ন ব্যৱসায় ঠিক তেনেকে মাটি বাৰীৰ ক্ষেত্ৰত জড়িত হৈ থকা যিসকল মাটি বাৰী ব্যৱসায় কিনা বেচাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময় আৰু ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব অৰ্থাৎ এই সময়খিনিত তেওঁলোকে নতুন বন্ধু লাভ হ'ব আৰু বন্ধুবৰ্গৰ জৰিয়তে তেওঁলোকে নতুন চেনেল লাভ কৰিব নতুন ব্যৱসায়ৰ নতুন পথ লাভ কৰিব ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সঞ্চয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে আত্মসন্মান বৃদ্ধি হ'ব বা আত্মচেতনা বৃদ্ধি হ'ব মনোবল বৃদ্ধি হ'ব নতুন উৎসাহ নতুন কৰ্মৰ কাৰণে উৎসাহিত হ'ব পুৰণি পেলাই থোৱা কাম পুৰণি অমীমাংসিত কাৰ্য বা পুৰণি পাবলগীয়া ধন তেওঁলোকে পুৰণি পেলাই থোৱা কাম পুনৰ আৰম্ভ হ'ব বা পুৰণি পাবলগীয়া টকা আহিছো শেষৰ সৌভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি আমি সকলোৱে জানো মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰু গুৰু বৃহস্পতিৰ সুপ্ৰভাৱ বৰ্তমান সময়ত মীন ৰাশিৰ ওপৰত বিৰাজ হৈ আছে আৰু তাৰ লগে লগে এই বক্ৰী হৈ থকা চাৰিটা গ্ৰহ বুধ শনি ৰাহু আৰু কেতু বক্ৰী অৱস্থা লাভ কৰাৰ কাৰণে শুভ প্ৰতিক্ৰিয়া লাভ কৰিব মীন ৰাশি আমি সকলোৱে জানো যোৱা 29 মাৰ্চ তাৰিখে শনি মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে আৰু এই জুলাই মাহতে মীন ৰাশিতেই শনি বক্ৰী অৱস্থা লাভ কৰিব গতিকে লাভান্বিত হ'ব মীন ৰাশি তাৰ লগে লগে বৃহস্পতি শুভপ্ৰদায়ক দৃষ্টি আছে কাৰণে অত্যন্ত লাভান্বিত হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিহেতুকে বিশেষকৈ আৰ্টছ কলা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীসকল গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল বা চিত্ৰকলা বা চিত্ৰশিল্প বা ফিলচফি দৰ্শন এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত লাভান্বিত হ'ব উপযুক্ত ফলাফল তেওঁলোকে প্ৰদৰ্শন কৰিব বা চাকৰি বাকৰিৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে চৰকাৰী চাকৰিত নকল হ'ব বা তেওঁলোকৰ ইচ্ছিত বিষয়বিলাকত তেওঁলোকে কৰ্মসংস্থান লাভ কৰিব বা চাকৰিয়ালসকলৰ ক্ষেত্ৰত কৰ্মস্থানত আগৰ যি জটিলতা সেই জটিলতা মীমাংসা হ'ব বা যিসকল লোকৰ বিশেষকৈ কৰ্মস্থানত কিছু অসুবিধা ভোগ কৰি আছিল বা তেওঁলোকক হেয় জ্ঞান কৰা বা উচ্চপদস্থ বিষয়াৰ তেওঁলোকৰ লগত সংঘাতপূৰ্ণ জীৱন এই ধৰণৰ বিষয়বিলাকৰ অৱসান ঘটি কৰ্মস্থান অত্যন্ত সুন্দৰ হ'ব আৰু কৰ্মস্থানৰ তেওঁলোকৰ আনন্দ বা কৰ্মস্থানৰ প্ৰতি তেওঁলোকৰ সদ্ভাৱ এই ধৰণৰ বিষয়বিলাক তেওঁলোকৰ ক্ষেত্ৰত আহিব ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ যিসকল লোকে পূজা পত্ৰৰ সামগ্ৰীৰ লগত জড়িত কিতাপৰ ব্যৱসায় বহীৰ ব্যৱসায় ফুলৰ ব্যৱসায় গাখীৰৰ ব্যৱসায় লোহা লক্কৰৰ ব্যৱসায় ফল মূলৰ ব্যৱসায় কাপোৰৰ ব্যৱসায় বা ঘৰ নিৰ্মাণৰ যি সামগ্ৰী বিভিন্ন সামগ্ৰীৰ ব্যৱসায় এই ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব এই সময়খিনি আৰু এই ৭২ বছৰৰ পিছত এই চাৰিটা গ্ৰহৰ বক্ৰী অৱস্থাই বিশেষভাৱে লাভান্বিত হ'ব মীন ৰাশিৰ ক্ষেত্ৰত তেওঁলোকে
তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু তেওঁলোকৰ যে কৰ্ম শক্তি নিশ্চয় বাঢ়িব বা কৰ্মৰ মৰ্যাদা লাভ কৰিব এই সময়খিনিত পৰিশ্ৰমৰ মৰ্যাদা লাভ কৰিব যিসকল মীন ৰাশিৰ জাতক জাতিকাসকলে ইতিমধ্যে বহু কষ্ট বহু পৰিশ্ৰম কৰিও তেওঁলোকে মৰ্যাদা বা ফলাফল পোৱা নাই সেইসকল ব্যক্তি বিশেষকৈ এই সময়খিনিত তেওঁলোকৰ কৰ্মৰ মৰ্যাদা কৰ্মৰ ফলাফল লাভ কৰিব গতিকে ব্যৱসায়ীসকলে নতুন পৰিকল্পনা সহ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিব বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন নতুন সুবিধা লাভ কৰিব ৰাজসাহায্যৰ কথা আহিব ৰাজসাহায্য পাব পাৰে ব্যৱসায়ীসকলে মীন ৰাশিৰ বা তেওঁলোকৰ বন্ধু লাভ হ'ব সেই বন্ধুৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় আপগ্ৰেড হ'ব বা বিশেষকৈ ট্ৰেডিং বিজনেছ ধন বিনিয়োগকাৰীসকল তেওঁলোকে অত্যন্ত লাভান্বিত হ'ব লোহাৰকৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সাংসাৰিক বা দাম্পত্য সুখৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে সতি সন্তানৰ সাফল্যত তেওঁলোকে আনন্দিত হ'ব তেওঁলোকৰ আগৰ যি অসূয়া অপ্ৰীতি আছিল পাৰিবাৰিক সেইসমূহৰ মীমাংসা হ'ব সেইসকলৰ সেই অসূয়া অপ্ৰীতি বা পাৰিবাৰিক সংঘাত এই ধৰণৰ বিষয় সংঘাতময় বিষয় পৰিহাৰ কৰি নতুন দিশলৈ ধাৱমান হ'ব মীন ৰাশি গতিকে মীন ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সুন্দৰ চাকৰিয়ালসকলৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সুন্দৰ প্ৰেম প্ৰণৰ ব্যৱহাৰৰ ক্ষেত্ৰত মীন ৰাশিৰ অত্যন্ত সুন্দৰ কিয়নো দৈত্যগুৰু শুক্ৰ যিহেতুকে বিষ ৰাশিত স্বগৃহী হৈ অৱস্থান গ্ৰহণ কৰিছে সেয়েহে মীন ৰাশিলৈকে প্ৰত্যক্ষ দৃষ্টি হোৱাই প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰেমিক প্ৰেমিকাসকলে তেওঁলোকে ৰোমাঞ্চকৰ দিনসমূহ সুন্দৰভাৱে অতিবাহিত কৰিব বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলৰ হঠাৎ বিয়াৰ দিন ধাৰ্য হ'ব পাৰে বা পাত্ৰ পাত্ৰী নিৰ্ধাৰণ হ'ব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰেম প্ৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ মীন ৰাশিৰ কাৰণে জানহক বন্ধু বান্ধৱীসকল ৭২ বছৰৰ পিছত ৪টা গ্ৰহ বক্ৰী অৱস্থা লাভ কৰাৰ ফলত ৩টা ৰাশিয়ে অত্যন্ত শুভ প্ৰতিক্ৰিয়া লাভ কৰিব এই ধৰণৰ বিষয়খিনিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক এটা শ্বেয়াৰ এটা কমেণ্টে আমাক নতুন নতুন ভিডিঅ'সমূহ বনাবৰ কাৰণে অত্যন্ত উৎসাহিত কৰে সেয়েহে পুনৰ অনুৰোধ জনাইছোঁ কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবৰ কাৰণে আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ